নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক সকলো ভগৱান শিৱ আৰু সূৰ্যদেৱৰ কৃপাৰে সুস্থ, সুখী আৰু আনন্দময় জীৱন অতিবাহিত কৰি আছে। প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এক বিশেষ জ্যোতিষ বিশ্লেষণ, য'ত আমি আলোচনা কৰিম 2026 চনৰ আগষ্ট মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত কি কি শুভ অশুভ পৰিৱৰ্তন আহিব পাৰে, কেনে থাকিব কেৰিয়াৰ, ব্যৱসায়, ধন সম্পত্তি, স্বাস্থ্য, শিক্ষা, দাম্পত্য জীৱন, প্ৰেমৰ সম্পৰ্ক, পাৰিবাৰিক পৰিস্থিতি আৰু ভাগ্যৰ অৱস্থা। বন্ধুসকল, বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো মাহতে গ্ৰহ নক্ষত্ৰৰ অৱস্থান সলনি হৈ থাকে। এই গ্ৰহ পৰিৱৰ্তনৰ প্ৰভাৱ প্ৰতিটো ৰাশিৰ ওপৰত ভিন্ন ভিন্ন ধৰণে পৰে। কোনবাৰ এই পৰিৱৰ্তনে জীৱনত সফলতা, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, আনহাতে কেতিয়াবা সাৱধানতা আৰু ধৈৰ্যৰে আগবাঢ়িবলৈ সংকেত দিয়ে। আগষ্ট 2026 মাহটো সিংহ ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই মাহত কেইবাটাও ডাঙৰ গ্ৰহৰ গোচৰ আৰু শক্তিশালী ৰাজযোগ গঠন হোৱাৰ ফলত আপোনাৰ আত্মবিশ্বাস, নেতৃত্ব দিব পৰা ক্ষমতা, সমাজত সন্মান, কৰ্মক্ষেত্ৰত সফলতা আৰু আৰ্থিক উন্নতিৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে। বহুদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সুযোগো আহিব পাৰে, নতুন দিশ মুকলি হ'ব পাৰে আৰু জীৱনত আগবাঢ়িবলৈ নতুন অনুপ্ৰেৰণা লাভ কৰিব পাৰে। অৱশ্যে সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিবলৈ নিজৰ সিদ্ধান্ত বিবেচনা কৰি লোৱা, অযথা খৰচ নিয়ন্ত্ৰণ কৰা আৰু কম আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটোৱে সমানেই প্ৰয়োজনীয়। কাৰণ গ্ৰহৰ শুভ প্ৰভাৱ থাকিলে নিজৰ কৰ্ম, আচৰণ আৰু বিচক্ষণ সিদ্ধান্তই শেষত সফলতা নিশ্চিত কৰে। যদি আপুনি সিংহ ৰাশিৰ জাতক জাতিকা অথবা আপোনাৰ পৰিয়ালৰ কোনো সদস্য সিংহ ৰাশিৰ হয়, তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। কাৰণ এই ভিডিঅ'ৰ জৰিয়তে আপুনি জানিব পাৰিব কোন সময়ত শুভ সুযোগ লাভ হ'ব, কোন বিষয়ত সাৱধান হ'ব লাগিব, কেনেকৈ নিজৰ ভাগ্যক অধিক শক্তিশালী কৰিব পাৰিব আৰু কোনবোৰ সহজ জ্যোতিষীয় উপায় অৱলম্বন কৰিলে অধিক শুভ ফল লাভ কৰাৰ সম্ভাৱনা থাকিব। তেন্তে আৰু সময় নষ্ট নকৰি আহক আৰম্ভ কৰোঁ 2026 চনৰ আগষ্ট মাহত সিংহ ৰাশিৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল আৰু জানো এই মাহে আপোনাৰ জীৱনত কি কি নতুন সফলতা আৰু পৰিৱৰ্তন বাৰ্তা কঢ়িয়াই আনিব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানো আহক গ্ৰহৰ গোচৰ বা প্ৰভাৱ আৰু ৰাজযোগৰ প্ৰভাৱ। বন্ধুসকল, এতিয়া জানো আহক এই মাহত গঠিত হোৱা গুৰুত্বপূৰ্ণ গ্ৰহৰ গোচৰ আৰু ৰাজযোগসমূহে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে। বৈদিক জ্যোতিষ অনুসৰি 1 আগষ্টত শুক্ৰ গ্ৰহ কন্যা ৰাশিত প্ৰৱেশ কৰিব আৰু এই প্ৰৱেশৰ ফলত আপোনাৰ ধন সম্পত্তি, সঞ্চয় আৰু ভৌতিক সুখ সুবিধাৰ ক্ষেত্ৰত শুভ পৰিৱৰ্তন সম্ভাৱনা বৃদ্ধি পাব। যদি আপুনি বহুদিন ধৰি আৰ্থিক সমস্যাৰ ভুগি আছে বা কোনো ধন লাভ কৰা আশাত অপেক্ষা কৰি আছে, তেন্তে এই সময়ত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় খৰচ কমিব আৰু সঞ্চয়ৰ দিশতো মনোযোগ বৃদ্ধি পাব। 2 আগষ্টত মংগল গ্ৰহ মিথুন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত আপোনাৰ সামাজিক পৰিচয় বৃদ্ধি পাব, নতুন মানুহৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব পাৰে, যাৰ ফল পৰা ভৱিষ্যতে কেৰিয়াৰ বা ব্যৱসায়ত লাভ হ'ব পাৰে। যিসকলে দলগতভাৱে কাম কৰে বা ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে, তেওঁলোকৰ বাবে এই সময় বিশেষ শুভ বুলি ক'ব পাৰি। 5 আগষ্ট বুধ গ্ৰহ কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ ফলত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ শক্তিশালী। এই শুভ যোগে আপোনাৰ বুদ্ধিমত্তা, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু পৰিকল্পনা সফলভাৱে ৰূপায়ণ কৰাৰ সামৰ্থ্য বৃদ্ধি কৰিব। বহুদিন ধৰি ৰৈ থকা কাম পুনৰ আৰম্ভ হ'ব পাৰে আৰু বহু বাধা লাহে লাহে আঁতৰি যাব। ইয়াৰ উপৰিও গজকেশৰী ৰাজযোগ, মহালক্ষ্মী ৰাজযোগ আৰু হংস ৰাজযোগ এই মাহত বিশেষভাৱে ফলপ্ৰসূ হ'ব পাৰে। এই শুভ ৰাজযোগসমূহৰ প্ৰভাৱত আৰ্থিক উন্নতি, সমাজত সন্মান বৃদ্ধি, ভাগ্যৰ সহায়, সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতাৰ সুযোগ বৃদ্ধি পাব। এই মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গোচৰ হ'ল 17 আগষ্ট, যিটো সূৰ্যদেৱৰ নিজৰ স্বৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য সিংহ ৰাশিৰ অধিপতি গ্ৰহ আৰু এইবাবে এই গোচৰে আপোনাৰ আত্মবিশ্বাস, ব্যক্তিত্ব, নেতৃত্ব দিয়াৰ ক্ষমতা আৰু সমাজত প্ৰতিষ্ঠা বহু গুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ কথাত মানুহে গুৰুত্ব দিব, কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ স্বীকৃতি লাভ কৰিব পাৰে আৰু বহুদিনৰ সপোন পূৰণৰ পথ মুকলি হোৱাৰ সম্ভাৱনাও দেখা যায়। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট মাহত গ্ৰহসমূহৰ অৱস্থান সিংহ ৰাশিৰ বহু জাতক জাতিকাৰ বাবে শুভ সুযোগ কঢ়িয়াই আনিব পাৰে। অৱশ্যে এই শুভ সময় সম্পূৰ্ণ লাভ কৰিবলৈ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ কোনো বিকল্প নাই। এতিয়া জানো আহক কৰ্মজীৱন আৰু চাকৰিৰ ক্ষেত্ৰ।
বন্ধুসকল, এতিয়া আহক জানো আগষ্ট মাহটো চাকৰি আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনে হ'ব পাৰে। বৈদিক জ্যোতিষৰ মতে এই মাহটো চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে যথেষ্ট আশাব্যঞ্জক বুলি ক'ব পাৰি। বিশেষকৈ 17 আগষ্টৰ পিছত সূৰ্যদেৱে নিজৰ স্বৰাশি সিংহ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ ব্যক্তিত্ব অধিক প্ৰভাৱশালী হৈ উঠিব। আপুনি যি কামেই কৰিব তাত আত্মবিশ্বাস স্পষ্টভাৱে প্ৰকাশ পাব। ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কৰ্মদক্ষতা, দায়িত্ববোধ আৰু নেতৃত্বৰ ক্ষমতা প্ৰশংসা কৰিব পাৰে। যদি আপুনি বহুদিন ধৰি পদোন্নতি, দৰমহা বৃদ্ধি বা নতুন দায়িত্বৰ অপেক্ষাত আছে, তেন্তে এই মাহত সেই দিশত ইতিবাচক খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ ওপৰত গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হ'ব পাৰে আৰু সেই দায়িত্ব সফলভাৱে সম্পন্ন কৰিলে ভৱিষ্যতেও নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব। ইয়াৰ পিছত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত আপোনাৰ বুদ্ধিমত্তা, যোগাযোগ, দক্ষতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা যথেষ্ট শক্তিশালী হ'ব। ফলস্বৰূপে সভা, সাক্ষাৎকাৰ, উপস্থাপন বা যিকোনো গুৰুত্বপূৰ্ণ আলোচনাত আপুনি নিজৰ দক্ষতা সুন্দৰভাৱে প্ৰদৰ্শন কৰিব পাৰিব। যিসকলে চৰকাৰী চাকৰি, বেংক, শিক্ষা, প্ৰশাসন, আৰক্ষী, সেনা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই মাহটো শুভ ফলদায়ক হ'ব পাৰে। যিসকল যুৱক যুৱতী বহুদিন ধৰি চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবেও আগষ্ট মাহৰ দ্বিতীয়াৰ্ধত বিশেষ আশাব্যঞ্জক। বহুত দিন ধৰি ৰৈ থকা আবেদন বা সাক্ষাৎকাৰ পৰা সুখবৰ আহিব পাৰে। নতুন চাকৰিৰ প্ৰস্তাৱ বা যোগদানৰ সুযোগ লাভ কৰিব পাৰে। যদি আপুনি ব্যক্তিগত খণ্ডত কৰ্মৰত, তেন্তে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা আছে। দলীয়ভাৱে কৰা কামত আপোনাৰ মতামতক গুৰুত্ব পাব আৰু আপোনাৰ নেতৃত্বত কোনো গুৰুত্বপূৰ্ণ প্ৰকল্প সফলভাৱে সম্পূৰ্ণ হ'ব পাৰে। অৱশ্যে মাহৰ মাজভাগত কৰ্মক্ষেত্ৰত অতি আত্মবিশ্বাস বা খং প্ৰদৰ্শন পৰা বিৰত থাকিব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে অযথা তৰ্ক বিতৰ্ক জড়িত হলে শুভ সুযোগ আপোনাৰ এৰাই যাব পাৰে। সেয়েহে ধৈৰ্য, নম্ৰতা আৰু বিচক্ষণতাৰ সকলো সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে অধিক লাভজনক। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহটো সিংহ ৰাশিৰ চাকৰিয়াল জাতক জাতিকাসকলৰ বাবে সফলতা, সন্মান, নতুন দায়িত্ব, কেৰিয়াৰৰ উন্নতিৰ এক বিশেষ সময় হ'ব পাৰে। যদি আপুনি নিষ্ঠা আৰু পৰিশ্ৰমেৰে নিজৰ কাম কৰি যায়, তেন্তে এই মাহে আপোনাক বহুদিনৰ সপোন পূৰণ দিশে আগুৱাই নিব পাৰে। এতিয়া জানো আহক ব্যৱসায় আৰু আৰ্থিক অৱস্থা। যিসকল জাতক জাতিকা ব্যৱসায় কৰে, তেওঁলোকৰ বাবে আগষ্ট মাহটো যথেষ্ট শুভ হ'ব পাৰে। মংগল গ্ৰহৰ শুভ প্ৰভাৱত নতুন গ্ৰাহক লাভ কৰাৰ সুযোগ আহিব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ পথ মুকলি হ'ব পাৰে। অংশীদাৰিত্ব ব্যৱসায় কৰা জাতক জাতিকাসকলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক ক্ষেত্ৰতো এই মাহত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। শুক্ৰ আৰু মহালক্ষ্মী ৰাজযোগৰ প্ৰভাৱত আয় বৃদ্ধি, সঞ্চয় বৃদ্ধি আৰু বহুদিন ধৰি ৰৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। নতুন আয়ৰ উৎসৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে মাহৰ মাজভাগত ডাঙৰ বিনিয়োগ বা ধনৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰক। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰাখিলে ভৱিষ্যতে অধিক লাভৱান হ'ব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট মাহটো ব্যৱসায় আৰু ধন সম্পত্তিৰ ক্ষেত্ৰত সিংহ ৰাশিৰ বাবে শুভ আৰু লাভজনক হ'ব পাৰে। এতিয়া জানো হওক স্বাস্থ্যৰ ফালৰ পৰা আগষ্ট মাহটো মুঠতে ভালেই যোৱাৰ সম্ভাৱনা আছে। সূৰ্যৰ শুভ প্ৰভাৱত শৰীৰৰ শক্তি, উদ্যম আৰু আত্মবিশ্বাস বৃদ্ধি পাব। বহুদিন ধৰি চলি থকা সৰু সুৰা স্বাস্থ্যজনিত সমস্যাৰ লাহে লাহে উন্নতি হ'ব পাৰে। কিন্তু অত্যধিক কামৰ চাপ বা মানসিক চিন্তাই মাজে মাজে অশান্তি সৃষ্টি কৰিব পাৰে। সেয়েহে পৰ্যাপ্ত বিশ্ৰাম লওক, নিয়মিত ব্যায়াম বা যোগা অভ্যাস কৰক আৰু সুষম আহাৰ গ্ৰহণ কৰক। বাহিৰত ভ্ৰমণ কৰাৰ সময়ত খাদ্য পানীয়ৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিলে স্বাস্থ্য সুস্থ ৰাখিব পাৰে। সামগ্ৰিকভাৱে সামান্য সাৱধানতা অৱলম্বন কৰিলে এই মাহৰ স্বাস্থ্য সন্তোষজনক হৈ থাকিব। প্ৰেম জীৱন আৰু দাম্পত্য জীৱন আৰু পাৰিবাৰিক সুখ যদি চাওঁ, প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আগষ্ট মাহটো যথেষ্ট শুভ হ'ব পাৰে। গজেগেশ্বৰী ৰাজযোগৰ প্ৰভাৱত জীৱনসংগীৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব আৰু ইজনে সিজনক ভালদৰে বুজি পোৱাৰ সুযোগ বৃদ্ধি পাব। যদি কোনো ভুল বুজাবুজি চলি আছিল, সেয়া এই সময়ত দূৰ হোৱাৰ সম্ভাৱনা আছে। অবিবাহিত জাতক জাতিকাসকলৰ বাবেও ভাল বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেমৰ সম্পৰ্কতো বিশ্বাস আৰু আন্তৰিকতা বৃদ্ধি পাব। পাৰিবাৰিক দিশত ঘৰখনত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। কোনো ধৰ্মীয় বা মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ সহযোগ লাভ কৰিব আৰু ঘৰলৈ সুখ শান্তি বৃদ্ধি পাব। সামগ্ৰিকভাৱে ক'বলৈ গ'লে প্ৰেম, বিবাহ আৰু পাৰিবাৰিক জীৱনৰ বাবে আগষ্ট মাহটো শুভদায়ক হ'ব পাৰে। শুভ উপায় আৰু মাহটোৰ সামগ্ৰিক যদি চাওঁ, বন্ধুসকল, আগষ্ট মাহত অধিক শুভ ফল লাভ কৰিবলৈ প্ৰতিদিনে পুৱা সূৰ্যদেৱক জল অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 11 বাৰ 21 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। দেওবাৰে গুড় আৰু
আটা দান কৰক। এনে কৰিলে শুভ ফল লাভ কৰিব পাৰে আৰু লগতে পিতৃ মাতৃ আৰু গুৰুজনৰ আশীৰ্বাদ লওক, কাৰণ তেওঁলোকৰ আশীৰ্বাদে অধিক শক্তিশালী কৰে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আগষ্ট 2026 মাহটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ উন্নতি আৰু নতুন সুযোগৰ মাহ হ'ব পাৰে। কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম আৰু পাৰিবাৰিক জীৱনত ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। অৱশ্যে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত শান্ত মনে লওক আৰু অযথা খং বা অহংকাৰৰ পৰা আঁতৰি থাকক। প্ৰিয় দৰ্শক, যদি আপুনি নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাস বজাই ৰাখে তেন্তে এই মাহত বহুদিনীয়া আশা পূৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। মহাদেৱৰ কৃপা সদায় আপোনাৰ ওপৰত বৰ্ষিত হওক। হৰ হৰ মহাদেৱ। গতিকে বন্ধুসকল, এই আছিলে সিংহ ৰাশিৰ যিহেতু আগষ্ট মাহৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানো লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধুবৰ্গৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক। কমেণ্ট বক্সত জয় সূৰ্যদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।